নমস্কাৰ, মই নয়নমণি। আজি আকৌ এযোৰ মিচিং ডিজাইনত ফ্লাৱাৰ লেজেৰে বনোৱা কাপোৰ দেখাব লৈছোঁ। কাপোৰযোৰ বহুতেই বেছি মৰম লাগিছে আৰু কাপোৰযোৰ লৈছোঁ মই হেণ্ডমেড মিক্স পাটত। সম্পূৰ্ণ ভিডিঅ'টোত দেখুৱাম কেনেকৈ কৰিছোঁ আৰু কাপোৰযোৰ ডুৱেল কালাৰত আছে আৰু এনেকুৱা সৰু সৰু ফ্লাৱাৰ লেজেৰে কাপোৰযোৰ কৰিছোঁ, সেইবাবে আৰু বেছি মৰম লাগিছে। আৰু ইয়াতে মই 4টা কালাৰ ফ্লাৱাৰ লেজ লৈ লৈছোঁ আৰু কেনেকৈ কৰিছোঁ অকণমান আইডিয়াটো আপোনালোকক দি দিওঁ। এয়া মই এখন ডাঠ কাগজ লৈ লৈছোঁ, ফলছৰ যে লগত আহে সেনেকুৱা ল'লেও হ'ল। মই সেনেকুৱা লৈছোঁ আৰু এনেকৈ বৰফি চাইজত কাগজখন কাটি লৈছোঁ। একেবাৰে সহজভাৱে কৰিছোঁ, আপোনালোকে ভিডিঅ'টো দেখিলেই গম পাব। প্ৰথমে দেখাওঁতে এনেকুৱা লাগিছে যেন কৰিবলৈ বহুত বেছি কষ্ট হৈছে। এনে বাৰু কষ্ট হয়, এইবোৰ কামত সময় যথেষ্ট লাগে, কিন্তু মানে ইজি এটা টেকনিকত কৰিছোঁ। মই এনেকৈ কাগজখন কাপোৰখনৰ ওপৰত থৈ, যিহেতু কাপোৰখন ডাঠ হয়, ইয়াতে মাৰ্কাৰ পেঞ্চিলৰ সহায়ত এনেকৈ বৰফিকেইটা আঁকি গৈছোঁ আৰু সেইকেইটাৰ আৰ্হিতে মানে সেইকেইটাৰ ওপৰে ওপৰে এনেকৈ মই ফ্লাৱাৰ লেজকেইটা লগাই দিম আৰু মাজৰখিনিও এনেকৈ দুটামান ঘৰ আঁকি লৈছোঁ। ইয়াতে যিহেতু মই 4টা কালাৰ ব্যৱহাৰ কৰিছোঁ, এনেধৰণে তাৰমানে একদম ইজি টেকনিক আৰু এইটো। তাৰমানে প্ৰথম দুটামান ঘৰ আঁকি ল'লে হয়, পিছৰ কেইটাত আইডিয়া হৈ যায়, আঁকি নল'লেও কথা নাই। পিছৰ কেইটাত মই আঁকি লোৱা নাই, এয়া প্ৰথম যেতিয়া কৰোঁ এনেকৈ মিলাবৰ কাৰণে আঁকি লৈছিলোঁ। আৰু এই ফ্লাৱাৰ লেজসমূহ এনেকৈ জোখ কৰি কিমানটো দীঘল হ'ব সেই হিচাপত এনেকৈ কাটি পেলাই এনেকৈ দি দিছিলোঁ। প্ৰথমে হোৱাইট লেজটো দি দিছোঁ, তাৰপিছত য়েল', তাৰপিছত তাৰপিছত পিংক আৰু স্কাই ব্লু, এনেকৈ 4টা কালাৰ ফ্লাৱাৰ লেজ ব্যৱহাৰ কৰিছোঁ। আৰু একদম অকণমানি যিটো ফ্লাৱাৰ লেজ সেইটো, আৰু ডাঙৰ ফ্লাৱাৰ লেজটো ব্যৱহাৰ কৰিলে বহুত বেছি ডাঙৰ হৈ যায় ডিজাইনটো। সৰু ফ্লাৱাৰ লেজেৰে কৰাৰ কাৰণে ইমান বেছি মৰম লাগিছে কাপোৰযোৰ, আপোনালোকে নিশ্চয় থাম্বনেইলত দেখিছেই। তথাপি মই শেষৰ ফালে দেখাই দিম কাপোৰযোৰ কেনেকুৱা হৈছে জনাব, লগতে ডিজাইনটো কেনেকুৱা লাগিছে। আৰু যদি কাপোৰযোৰ কোনোবাই অৰ্ডাৰো কৰিব বিচাৰে কৰিব পাৰিব, বহুতেই বেছি ধুনীয়া হৈছে। মানে মই নিজে কৈ আছোঁ, দেখি মানে ভাল লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো। আৰু আগৰ যিটো মিচিং ডিজাইনত কৰা ভিডিঅ' দিছিলোঁ মানে ফ্লাৱাৰ লেজেৰে, ইমান বেছি আপোনালোকে মৰম দিছে ভিডিঅ'টোত, তাৰ বাবে একদম অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। বহুত বেছি ভাল পাইছে। আজিৰ ভিডিঅ'টো আপোনালোকে চাই আৰু সুন্দৰকৈ এটা মন্তব্য দিব বুলি আশা কৰিছোঁ। আৰু এনেকৈ মিলাই লৈ মই এয়া ফেব্ৰিক গ্লু আঠাটোৰ সহায়ত, আঠাটো যিহেতু প্ৰতিটো ভিডিঅ'ত দেখুওৱা হয় আৰু প্ৰতিটো ভিডিঅ'ত কোৱাও হয়, এই আঠাটো মানে দিলে ধুলে একদমেই নাযায়, সেই আঠাটোৰ সহায়ত এনেকৈ আঠা লগাই দিছোঁ। সময় লাগে বাৰু কৰিবলৈ, কিন্তু যেতিয়া হৈ যায় কাপোৰযোৰ আৰু বেছি ভাল লাগে। এনেকৈ আঠাখিনি দি দিছোঁ। আঠাখিনি এতিয়া শুকোৱা নাই, সেইকাৰণে বগা বগা টাইপ হৈ গৈছে। শুকোৱাৰ পিছত বাৰু খুব ধুনীয়াকৈ হৈ যায়। আৰু ইয়াতে মই ছাইডত এনেকৈ মণি লেচটো চিলাই দিছিলোঁ। আৰু এয়া আঠাখিনি শুকোৱাৰ পিছত চাওকচোন, সম্পূৰ্ণ কাপোৰযোৰ এইটো আঁচল হয়, আঁচলটো হেভিকৈ দিছোঁ। আৰু গোটেই বৰ্ডাৰটো এনেকৈ বোৱা কাপোৰবিলাকত যে পট্টিবিলাক থাকে আৰু ঠিক তেনেকুৱা ধৰণে দি গৈছোঁ। আৰু মেখেলাখনতো তেনেকৈ হেভিকৈ দিছোঁ। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব, লগতে যদি কোনোবাই অৰ্ডাৰ কৰিব বিচাৰে কৰিব পাৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।